নমস্কাৰ অসমবাসী ৰাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল আৰু মোৰ ভাগৰ ভাল আপোনালোকৰ আশীৰ্বাদ। আৰু মোৰ ফালৰ পৰা শেহতীয়াকৈ হ'লেও আপোনালোকলৈ শাৰদীয় দুৰ্গা পূজা শুভেচ্ছা জনাত। মোৰ নাম সঞ্জীৱ গগৈ, মোৰ ঘৰ লখিমপুৰ জিলাৰ ঢকুৱাখানা এখন সৰু গাঁৱত বসবাস কৰা মই এজন ল'ৰা, যোনখন গাঁৱৰ নাম হৈছে হকৰা পলাহী। মোৰ এটা সপোন আছে, মই যোনখন গাঁৱত বসবাস কৰি আছোঁ সেই গাঁওখনক লৈ পিনি এটা মোৰ ভাল কাম কৰা, আৰু সেই ভাল কামটো বাস্তৱ কৰিম বুলি আশা ৰাখি থৈছোঁ এজনৰ ওপৰত, যিজন হৈছে ভগৱান। এতিয়া বৰ্তমান মই বহিৰাজ্যত কৰ্মৰত, আৰু কৰ্ম হৈছে আমাৰ বাবে ধৰ্ম, আৰু কৰ্ম আমাৰ দুখীয়া মানুহবোৰৰ বাবে একোটা চাকৰি লাগে। এটকা উপাৰ্জন হওক, দুটকা উপাৰ্জন হওক, আমাৰ বাবে চাকৰি। ইমান ব্যস্ততাৰ মাজত এটা মই পঢ়া চং গাবলৈ সক্ষম হৈছোঁ, আৰু সেই গানটো আপোনালোকৰ মাজত প্ৰেৰণ কৰিম বুলি ভাবিছোঁ। কেনেকুৱা হয় কি কথা মই ইমানটো নাজানো, মোৰ নতুন হয় এইবিলাক, আৰু মই ইয়াতে গানটো ৰেকৰ্ড কৰিছোঁ। চ' ইয়াৰ লেংগুৱেজটো বেলেগ আৰু মোৰ ভাগৰ লেংগুৱেজটো বেলেগ, অলপ খেলি মেলি হৈছে। আৰু মোৰ লগত যদি কোনোবা উস্তাদ মানুহজন থকা হ'লে গানটো যিমানকণ ভাল কৰিছোঁ মই, তাতকৈ বেছি দুগুণ ভাল হ'ল হয়। ত' ইমানখিনিয়ে ক'বলগীয়া আছিলে। আপোনালোকে হাঁহি থাকক, হহাই থাকক, বিন্দাছ থাকক। জয় অসম, ধন্যবাদ। অলপ অকমান দেখা পালেই চোন মৰম মৰম যেন লাগে, অলপ অকমান ওচৰ হলেই চোন মৰিম মৰিম যেন লাগে। পাহাৰীয়া ডাৱৰৰে কোলাত উৰণীয়া ডাকুৱালে, লগৰীয়া লাজবোৰ লগাই কিবা কিবি খন কৰে। ধাৰাসাৰে নামি আহিছে ভাল পোৱাৰ পৰিমাণ, এনে হলেনো কেনে হয় মই মাথো তোমাৰ, এনে হলেনো কেনে হয় আমি মাথো আমাৰ, এনে হলেনো কেনে হয় মই মাথো তোমাৰ, এনে হলেনো কেনে হয় আমি মাথো আমাৰ। না 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 না, কুমলীয়া মোৰ কাজলি ৰ'দ তোমাৰ বাবেই পোহৰৰ, নুমলীয়া মোৰ আশাবোৰে ঐ তোমাৰ বাবেই বলিয়া। মধুজোন মোৰ মধুৰ সপোন, তুমি মোৰ আকাশ, ইমান নহয় কোনো যে আপোন, তুমি মোৰ উশা। এনে হলেনো কেনে হয় মই মাথো তোমাৰ, এনে হলেনো কেনে হয় আমি মাথো আমাৰ, এনে হলেনো কেনে হয় মই মাথো তোমাৰ, এনে হলেনো কেনে হয় আমি মাথো আমাৰ।